এক আল্লাহ আৰু জীৱনৰ উদ্দেশ্য কল্পনা কৰক। এটাৰ পিছত এটাকৈ গধুৰ শিলৰ শাৰী এটা ইটোৰ ওপৰত আউজি আছে। যদি প্ৰতিটো শিল ইয়াৰ পিছফালটোৰ ওপৰত আউজি থাকে আৰু পিছফালটো আন এটাৰ ওপৰত আউজি থাকে, তেন্তে সকলোবোৰ শিল তলত খহি পৰিব। সেইবোৰক থিয়া কৰি ৰাখিবলৈ হ'লে শেষত নিশ্চয় এনেকুৱা কিবা এটা থাকিব লাগিব যিটো আন কাৰো ওপৰত আউজি থকা নাই। এনেকুৱা কিবা এটা যি সকলোবোৰক ধৰি ৰাখিবলৈ যথেষ্ট শক্তিশালী, যি নিজে চুকীয়াকৈ থিয় দি আছে আৰু আন একৰে ওপৰত নিৰ্ভৰ নকৰে। বিশ্বব্ৰহ্মাণ্ডৰ সকলো বস্তু সেই শিলবোৰৰ দৰেই, ঠিক যেনেকৈ প্ৰতিটো শিল থিয় হৈ থাকিবলৈ আন শিলৰ ওপৰত আউজি থাকে। বিশ্বব্ৰহ্মাণ্ডৰ সকলো বস্তুক কেৱল বৰ্তি থাকিবলৈ আন বহুতো বস্তুৰ প্ৰয়োজন হয়। আপুনি বায়ু, পানী আৰু খাদ্যৰ ওপৰত নিৰ্ভৰশীল। খাদ্য মাটি, বৰষুণ আৰু সূৰ্যৰ ওপৰত নিৰ্ভৰশীল। সূৰ্য ভৌতিক নিয়মৰ ওপৰত নিৰ্ভৰশীল। য'তে নাচাৰ দেখিব যে এটা বস্তু আন কেইবাটাও বস্তুৰ ওপৰত নিৰ্ভৰ কৰে। বিজ্ঞানে এই সংযোগবোৰক খুব ভালদৰে বৰ্ণনা কৰে। ই আমাক কয় যে এটা বস্তু আন এটাৰ ওপৰত কেনেকৈ নিৰ্ভৰ কৰে, কিন্তু ই এইটো ব্যাখ্যা নকৰে যে এই গোটেই শিলৰ শাৰীটো প্ৰথমতে কিয়ে থিয় হৈ আছে। ই এই প্ৰশ্নটোৰ উত্তৰ নিদিয়ে যে সকলোবোৰক ধৰি ৰাখিবলৈ কিমান শক্তিশালী শক্তিৰ প্ৰয়োজন। সেয়া বুজিবলৈ হ'লে আমি নিৰ্ভৰশীল বস্তুৰ শৃংখলৰ বাহিৰলৈ যাব লাগিব। নিশ্চয় এনে এজন সত্তা থাকিব লাগিব যিয়ে সকলো বস্তুক ধৰি ৰাখে, কিন্তু নিজে কাৰো ওপৰত আউজি নাথাকে বা নিৰ্ভৰ নকৰে। সেই সত্তা যিয়ে সকলো বস্তুক ধৰি ৰাখে, কিন্তু নিজে আন একৰে দ্বাৰা ধৰি ৰখা নহয়, তেওঁকেই আমি সৰ্বশক্তিমান আল্লাহ বুলি কওঁ। জীৱনৰ উদ্দেশ্য গতিকে সৰ্বশক্তিমান আল্লাহে আমাক আৰু আমাৰ চৌপাশৰ সকলোবোৰ সৃষ্টি কৰিছে। আমি যদি চাৰিওফালে চাওঁ তেন্তে দেখিম যে প্ৰতিটো বস্তুৰে এক স্পষ্ট উদ্দেশ্য আছে। সূৰ্যই পৃথিৱীক দিয়ে আৰু পানী বাষ্প কৰি আকাশলৈ তুলি নিয়ে, যাৰ ফলত মেঘৰ সৃষ্টি হয়। বতাহে মেঘবোৰক চালিত কৰে। মেঘৰ পৰা অহা বৰষুণে গছ-গছনি গজাত সহায় কৰে। গছ-গছনি আৰু জীৱ-জন্তুৱে মানুহৰ বাবে খাদ্য যোগান ধৰে। বিশ্বব্ৰহ্মাণ্ডৰ একোৱেই অহেতুক বা উদ্দেশ্যহীন যেন নালাগে। যেতিয়া আনকি নিৰ্জীৱ বস্তুৰ উদ্দেশ্য থাকে, তেতিয়া এটা যৌক্তিক প্ৰশ্ন উত্থাপন হয়। সৰ্বশক্তিমান আল্লাহে মানুহক কিয়ে সৃষ্টি কৰিলে, যাৰ আটাইতকৈ উচ্চ স্তৰৰ বুদ্ধিমত্তা আৰু সচেতনতা আছে? এই প্ৰশ্নৰ উত্তৰ দিবলৈ আল্লাহে মানৱজাতিৰ ওচৰলৈ তেওঁৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ নবী ৰচুলসকলক পঠিয়াইছিল। নবী আদম, নূহ, ইব্ৰাহিম, মুছা, দাউদ, চুলেমান, ঈসা আৰু ইয়াহিয়াৰ পৰা আৰম্ভ কৰি শেষ বাৰ্তাবাহক পবিত্ৰ সাল্লাল্লাহু আলাইহি আছাল্লামলৈকে সকলোৰে ওপৰত শান্তি বৰ্ষিত হওক। প্ৰতিজন নবী একেই স্পষ্ট বাৰ্তা লৈ আহিছিল। আল্লাহে মানুহক কেৱল তেওঁৰ উপাসনা আৰু আজ্ঞাবহ হ'বলৈ সৃষ্টি কৰিছে। এই পাৰ্থিৱী জীৱনটো আল্লাহৰ প্ৰতি আমাৰ আনুগত্যৰ এক ধাৰাবাহিক পৰীক্ষা। আমাৰ প্ৰতিটো কাম, শব্দ, চিন্তা আৰু উদ্দেশ্য ফৰিস্তাসকলে লিপিবদ্ধ কৰি ৰাখে। মৃত্যুৰ মুহূৰ্ততে এই পৰীক্ষা শেষ হয় আৰু ফলাফল প্ৰকাশ পায়। যিসকলে সৰ্বশক্তিমান আল্লাহৰ ওপৰত বিশ্বাস ৰাখি জীৱন যাপন কৰিছিল আৰু সৎকৰ্ম কৰিছিল, তেওঁলোকে চিৰকালৰ বাবে জান্নাত বা স্বৰ্গতে সফলতা লাভ কৰিব। যিসকলে সৰ্বশক্তিমান আল্লাহক অবিশ্বাস আৰু অস্বীকাৰ কৰিছিল, তেওঁলোকে জাহান্নামৰ জুইতে অনন্তকালৰ বাবে শাস্তি ভোগ কৰিব। আমি সত্যটো কেনেকৈ জানিম? আমি কেনেকৈ জানো যে নবীসকল আহিছিল? তেওঁলোকে ঐশ্বৰিক কিতাপসমূহ এৰি গৈছিল, যিবোৰো তেওঁলোকে আল্লাহৰ পৰা লাভ কৰিছিল। সকলো ঐশ্বৰিক কিতাপ সময়ৰ লগে লগে বিকৃত হৈ পৰিল, কেৱল পবিত্ৰ কোৰাণৰ বাহিৰে, যিখন আজি 1400 বছৰতকৈও অধিক সময় পাৰ হোৱাৰ পিছতো নিখুঁতভাৱে সংৰক্ষিত হৈ আছে। কিন্তু আমি কেনেকৈ জানিম যে কোৰাণ সঁচাকৈয়ে সৰ্বশক্তিমান আল্লাহৰ পৰা আহিছে? আহকচোন আল্লাহৰ প্ৰয়োজনীয় গুণাৱলীৰ বিষয়ে চিন্তা কৰোঁ। তেওঁ অনাদি আৰু অনন্ত হ'ব লাগিব, অৰ্থাৎ তেওঁ কোনো আৰম্ভণি আৰু শেষ নাই। যদি তেওঁ অস্তিত্ব আৰম্ভ হ'লহেঁতেন, তেন্তে তেওঁ অস্তিত্বলৈ আহিবলৈ কিবা এটাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হ'লহেঁতেন। গতিকে তেওঁ সেই সত্তা হ'ব নোৱাৰে যি আন কাৰো ওপৰত নিৰ্ভৰ নকৰে।
যদি তেওঁ অস্তিত্ব নোহোৱা হয় তেন্তে তেওঁ সেই সত্তা হ'ব নোৱাৰে যাৰ ওপৰত সকলো নিৰ্ভৰ কৰে, কাৰণ তেওঁ সমাপ্তিৰ অৰ্থ হ'ব যে অন্য সকলো বস্তুও শেষ হৈ যাব। গতিকে আল্লাহৰ কোনো আৰম্ভণি নাই আৰু কোনো শেষ নাই। তেওঁ এক হ'ব লাগিব। যদি দুজন সৃষ্টিকৰ্তা থাকিলেহেঁতেন, এজনৰ ইচ্ছাই আনজনৰ শক্তিক সীমিত কৰিলেহেঁতেন, আৰু এজন সীমাবদ্ধ সত্তা কেতিয়াও আল্লাহ হ'ব নোৱাৰে। উদাহৰণস্বৰূপে, যদি এজন সৃষ্টিকৰ্তাই সূৰ্য উদয় হোৱাটো বিচাৰে আৰু আনজনে সূৰ্য অস্ত যোৱাটো বিচাৰে, তেন্তে কেৱল এজনহে সফল হ'ব পাৰিব। যিজন বিফল হয় তেওঁ শক্তিহীন, আৰু এজন শক্তিহীন সত্তা কেতিয়াও সেই ঈশ্বৰ হ'ব নোৱাৰে যাৰ ওপৰত সকলো নিৰ্ভৰ কৰে। আৰু শেষত তেওঁ কোনো ধৰণে তেওঁ সৃষ্টিৰ সৈতে সদৃশ হ'ব নোৱাৰে। যদি তেওঁ তেনে হ'লহেঁতেন তেন্তে তেওঁ সেইবোৰৰ দৰেই নিৰ্ভৰশীল হ'লহেঁতেন, আৰু তেওঁ সেই সত্তা হ'ব নোৱাৰিলেহেঁতেন যাৰ ওপৰত সকলোই নিৰ্ভৰ কৰে। এতিয়া নিজকে সোধক, মানুহে উপাসনা কৰা সকলো দেৱদেৱীৰ ভিতৰত কোনে এই যৌক্তিক মাপকাঠিবোৰ পূৰণ কৰে? তেওঁ সিজন আল্লাহ যিয়ে পবিত্ৰ কোৰাণ প্ৰেৰণ কৰিছে। ১১২ নং অধ্যায়ত আল্লাহে কৈছে, আপুনি কওক, তেওঁ আল্লাহ এক আৰু অদ্বিতীয়, কাৰো নিৰ্ভৰশীল নহয়, সকলো তেওঁ নিৰ্ভৰশীল। তেওঁ কোনো সন্তান নাই আৰু তেওঁকো জন্ম দিয়া হোৱা নাই, আৰু তেওঁ সমকক্ষ কোনো নাই। এক আল্লাহ, তেওঁ একৰে প্ৰয়োজন নাই, সকলো বস্তুৰ বাবে তেওঁ প্ৰয়োজন। চিৰস্থায়ী, কোনো পুত্ৰ নাই, কোনো পিতৃ নাই, সৃষ্টিৰ পৰা সম্পূৰ্ণ পৃথক, কোনো অংশীদাৰ নাই, কোনো সমান নাই। কোৰাণে আল্লাহক ঠিক তেনেদৰেই বৰ্ণনা কৰিছে যিদৰে যুক্তিয়ে দাবী কৰে। এয়া কোনো কাকতালীয় সংযোগ নহয়। এয়া প্ৰমাণ যে পবিত্ৰ কোৰাণ সঁচাকৈয়ে বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা সৰ্বশক্তিমান আল্লাহৰ দ্বাৰা প্ৰেৰিত কিতাপ। আমন্ত্ৰণ। সেয়েহে আমি আপোনাক ইছলামলৈ আমন্ত্ৰণ জনাইছোঁ, সেই সত্ত্বে আল্লাহৰ উপাসনা কৰিবলৈ যিয়ে আকাশ, পৃথিৱী আৰু অস্তিত্ব থকা সকলো বস্তু সৃষ্টি কৰিছে। ইছলামত প্ৰৱেশ কৰিবলৈ কেৱল আন্তৰিকতাৰে কওক, মই সাক্ষ্য দিছোঁ যে আল্লাহৰ বাহিৰে উপাসনাৰ যোগ্যে কোনো সত্য ইলাহ উপাস্য নাই, আৰু মই সাক্ষ্য দিছোঁ যে মুহাম্মদ হৈছে আল্লাহৰ ৰাসূল, বাৰ্তাবাহক। আশহাদু আন লা ইলাহা ইল্লা আল্লাহ ওয়া আশহাদু আন্না মুহাম্মাদান রাসূলুল্লাহ। যদি আমি ভুল হওঁ তেন্তে আপোনাৰ ৩ মিনিট সময় লোকচান হ'ব, কিন্তু যদি আমি সঠিক হওঁ তেন্তে গুচি যোৱাৰ ফলত কেতিয়াও শেষ নোহোৱা পৰকালত আপুনি সকলো হেৰুৱাব। অনন্ত সুখৰ দুৱাৰ মুকলি হৈ আছে। আপুনি সেই দুৱাৰেৰে প্ৰৱেশ কৰিবনে?